জাগিৰোডৰ খিতাজখলাৰ কিলিং নদীত চলা অবৈধ খননে কঢ়িয়াইছে ভাবুকি। বন বিভাগৰ চকুৰ সন্মুখেৰে দৈনিক শ শ ডাম্পাৰেৰে মাটি কঢ়িয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। খননৰ ফলত সৃষ্টি হোৱা খহনীয়াই বাৰিষা ঐতিহাসিক খিতাজখলা মন্দিৰলৈ ভাবুকি কঢ়িওৱাৰো আশংকা অঞ্চলবাসীৰ। ইফালে খনন কাৰ্য সম্পূৰ্ণ বৈধ আৰু বিভাগীয় অনুমোদন প্ৰাপ্ত বুলি ঠিকাদাৰী প্ৰতিষ্ঠান ডি কুমাৰ এণ্ড কোম্পানীৰ কৰ্মচাৰীয়ে সদৰি কৰাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জলসম্পদ বিভাগে জিঅ' বেগ ব্যৱহাৰ কৰি খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও কিমান দূৰ ফলপ্ৰসূ হ'ব তাক লৈ সন্দিহান জনতা। অপজিট সাইডত যিটো আমাৰ গাঁও এখন আছে, বৰখাল গাঁওখন আছে, বৰখাল গাঁৱৰ যিটো মেইন মানে PW ৰাস্তাটো সহায় নিলে। ৰাস্তাটো সহায় নিয়াৰ ফলত ইটো সাইডে নদীটো যদি অলপ কাটি দিয়া যায়, তে নদীটো ইটো সাইডে ডিভাইড হ'ব, গাঁওখন বাচিব। আৰু ইয়াৰ মাটিটো ইয়াত স্পষ্টভাৱে লিখা আছে, আপোনালোকে 1980 চনৰ একমতে কোনোবা গাঁৱৰ যদি গাঁও বচাবৰ কাৰণে যদি নদী কাটিবলগীয়া হয়, কাটিব পাৰে। এইটো সংবিধানত স্পষ্টভাৱে দিয়া আছে। আৰু এইটো হ'ল এটা পাৰ্মিট। ডি কুমাৰ কোম্পানীয়ে মাথাউৰিৰ কাম কৰি আছে আৰু সেই ডি কুমাৰ কোম্পানীৰ এমপ্লয় হিচাপে গোটেই কামখিনি চোৱা চিন্তা মই কৰিছোঁ। যিখিনি মাটি কাটা হৈছে সেইখিনি মাটিত অলৰেডি জিঅ' বেগ প্ৰটেকশ্যন ধৰিছে। জিঅ' বেগ প্ৰটেকশ্যন ধৰাৰ ফলত সেইখিনিত কোনো ৰাইজৰ কোনো ধৰণৰ অসুবিধাও নহয় আৰু কোনো ধৰণৰ ক্ষয় ক্ষতিও নহয়। যিটো লিগেল আনলিগেলটো যি আছে প্ৰুফ আমাক দেখাওক, তেওঁলোকে কি কৰি আছে। লিগেলটো তেওঁলোকে আপোনালোকে দেখিছেই নহয় যে বস্তুটো কেনেকুৱা ধৰণৰ কি লিগেল কৰিছে। ইফালে হ'ল আপোনাৰ হেৰি আছে, খিতাজখলা মন্দিৰ আছে, ইফালে হ'ল জিঅ' পইণ্ট হেৰি এনডিৰ সেইটো মাথাউৰি আমি জিঅ' পইণ্ট বছৰো আমি এটা ৰক্ষা কৰিব লাগে। প্ৰত্যেকটা বছৰতে আমি ৰক্ষা কৰিব লাগে। লগতে মাথাউৰিৰ লগতে 100 মিটাৰৰ নদীটো যদি বহলাই দিয়ে, সাগৰ কৰি দিয়ে, তেওঁলোকে আমি ক'ত থাকিম। আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোড সমষ্টিতে গোটাইখিনি চিনি মাৰি লৈ একদম গোটাইখিনি এইটো যদি মাথাউৰি ভাঙি যায় কোনো নাপায়। ইয়াতে বৰ্তমান অবৈধ কাম কৰিছে আৰু যিটো কৈছে আনলিগেল, এইটো লিগেলটোও নাই তেওঁলোকৰ।